এয়া ৰোহিত আৰু কুণাল, ৰোহিত বড়ো আৰু কুণাল দৈমাৰী, ক্লাছ 9ৰ ছাত্ৰ। তোমালোকে কি এক্সপেৰিমেণ্ট দেখাবা? দিন ৰাতি দেখুৱাচোন। এইটো ইণ্টাৰনেশ্যনেল ডেডলাইনৰ সোঁফালে ৰাতি হয় আৰু বাওঁফালে পোহৰ হয়। পোহৰ হ'বলৈ আৰম্ভ হয়। পোহৰ প্ৰথমে আহি জাপান দেশখনত আহে আৰু সেইবাবে জাপান দেশখনক সূৰ্য্যতা দেশ বুলি কোৱা হয়। বঢ়িয়া। এয়া কৌশিক, ক্লাছ 9ৰ ছাত্ৰ। কি কৰিবা কৌশিক? মই অণুবীক্ষণ যন্ত্ৰৰ বিষয়ে ক'ম। কোৱাচোন। এই অণুবীক্ষণ যন্ত্ৰটো এইটো যন্ত্ৰৰ নাম কোনে আৱিষ্কাৰ কৰিছিল? হেনছেন জেনছেনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ লেন্সকেইখন লিউৱেন হুকে আৱিষ্কাৰ কৰিছিল। আৰু এইটোৰ দ্বাৰা আমি চকুৰে মনিব নোৱাৰা বস্তুবোৰ চাব পাৰোঁ। যেনেকৈ এমিবা লেন্সখন থাকে, তাতে এই লেন্সখনত আমি মিলাই ল'ম। মিলাই পেলাই ইয়াত লেন্স লাগে, হয়, ইয়াৰ দ্বাৰা আমি চাব পাৰোঁ। কেনেকৈ চোৱা দেখাই দিয়া একবাৰ। এয়া বৰষা দাস আৰু সৃষ্টি সুমন বড়ো, ক্লাছ 9ৰ ছাত্ৰী। তোমালোকে কি কৰিবা? ধুনীয়া বস্তু। আমি ইয়াতে যুগ্ম সংখ্যাবোৰ দেখাম। কোনে ডিজাইন কৰিছে এইটো? এইটো আমাৰ বিদ্যালয়ৰ শিক্ষক ভাস্কৰ জ্যোতি ছাৰে ডিজাইন কৰিছে। এয়া যুগ্ম সংখ্যাবোৰ আৰু এই যুগ্ম সংখ্যাবোৰ আৰু এইখনৰে আমি 3ৰে বিভাজ্য হোৱা সংখ্যাবোৰ চাব পাৰোঁ। আৰু আছেনে? আছে এখন। এইখনেৰে 9ৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি চাব পাৰোঁ। এইবোৰ 9ৰে বিভাজ্য হোৱা সংখ্যাবোৰ। দিব্যমণি বড়ো আৰু অনুপম দাস, তোমালোকে কি দেখুৱাবা? কি এইটো? আমি পেৰিস্কোপৰ বিষয়ে অলপ জাননী দিম। এইটো পেৰিস্কোপ। আমি যেতিয়া পেৰিস্কোপৰে চাবলৈ যাওঁ, তেতিয়া ইয়াৰে ভিতৰত পোহৰ সোমায়। তেতিয়া ভিতৰত থকা গ্লাছটো 45 ডিগ্ৰী এংগলত আছে। তেতিয়া এই পোহৰটো যায় গ্লাছটোত ৰিফ্লেকশ্যন হয়। তেতিয়া ওপৰত থকা গ্লাছটো ৰিফ্লেকশ্যন হয়, সন্মুখলৈ পোহৰটো যায়। তেতিয়া সন্মুখত থকা বস্তুটো আমি দেখা পাওঁ। আৰু এইটো মানে আমি চিধাকৈ যদি কিবা বস্তু চাব নোৱাৰোঁ, অসুবিধা হয়, তেতিয়া আমি এইটো পেৰিস্কোপেৰে বেকাকৈও চাব পাৰোঁ নেকি? অ'কে। অৰ্থাৎ আমি এতিয়া অনুপমৰ পেটটো দেখিম নেকি ইয়াত? হাতখন দেখিম নেকি? চাওঁ হাতখন দিয়াচোন। হয়, এতিয়া আমি আচলতে অনুপমৰ হাতখন তলত আছে, কিন্তু আমি ইয়াতে অনুপমৰ হাতখন চাব পাৰোঁ। এয়া মুনীন্দ্ৰ ডেকা আৰু ডেভিড বসুমতাৰী, ক্লাছ 9ৰ ছাত্ৰ। তোমালোকে কি দেখুৱাবা? কি মেচিন এইটো? হয়, এইটো সাধাৰণতে ইলেক্ট্ৰিচিটি জেনেৰেট কৰা মেচিন হয়। যদিও আমি ইয়াৰ পৰা কিছু পোহৰৰ ধাৰণা ল'ব পাৰোঁ। নিউটনে কৈছিল যে সূৰ্যৰ বা ৰামধেনুৰ 7টা ৰং মিলি এটা বগা কালাৰ এটা সৃষ্টি হয়। যদি তাৰমানে এইটো কৈছিল, যদি সূৰ্যৰ গোটেইকেইটা ৰং লগ লাগে তেতিয়াহ'লে বগালৈ ৰূপান্তৰিত হয়। কোৱা। সূৰ্যৰ গোটেইকেইটা ৰং লাগে বগালৈ ৰূপান্তৰিত হয়। আমি সেইটো ধাৰণাও ইয়াত ল'ব পাৰোঁ। কেনেকৈ ল'ব পাৰোঁ? কিছু বগা দেখিছে। ঠিক আছে। আচলতে কেমেৰাই অতি তীক্ষ্ণভাৱে ৰেকৰ্ডিং কৰে, সেইকাৰণে হয়তো ৰংবিলাক অলপ হেৰি হয়, কিন্তু আমাৰ খালী চকুৰে আমি এইটো বগাই দেখিছোঁ। সুন্দৰ। এইটো নিউটনৰ এটা এক্সপেৰিমেণ্ট আছিল, নহয় জানো? আৰু যিহেতু এইটো ইলেক্ট্ৰিচিটি জেনেৰেট কৰা মেচিনো হয়, ইয়াক আমি ভল্ট জোখা মেচিনেৰে আমি জুখি চাব পাৰোঁ। এইটো মেচিনৰ নাম কি? ভল্ট মিটাৰ। অ'কে। বৰগাঁও কেটেকিজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ বা বৈজ্ঞানিক যি এক্সপেৰিমেণ্ট বিভিন্ন বিষয়ৰ, কাৰণ কুণাল আৰু ৰোহিতে এইটো ভূগোলৰ এটা বিষয় লৈছিল, কৌশিকে এইটো মাইক্ৰস্কোপিক যি ছায়েন্স সেইটো বিষয় লৈছিল, বৰষা আৰু সৃষ্টি সুমনে সংখ্যাৰ ধাৰণাৰ যি গণিতৰ যি বিষয় সেয়া লৈছিল, পোহৰ বিজ্ঞানৰ বিষয় লৈছিল অনুপম আৰু দিব্যমণিয়ে, আৰু লগতে বিদ্যুৎ বিজ্ঞানৰ এটা পদাৰ্থ বিজ্ঞানৰ এটা বিষয় লৈছিল মুনীন্দ্ৰ ডেকা আৰু ডেভিড বসুমতাৰীয়ে। এতেকে
গোটেইখিনিয়ে বৈজ্ঞানিক এক্সপেৰিমেণ্ট তেওঁলোকে কৰিছে। মই আকৌ এবাৰ নামকেইটা কৈ দিছোঁ: ৰোহিত বড়ো, কুণাল দৈমাৰী, কৌশিক দাস, বৰষা দাস, সৃষ্টি সুমন বড়ো, দিব্যমণি বড়ো, অনুপম দাস, ডেভিড বসুমতাৰী আৰু মুনীন্দ্ৰ। লগতে এই পৰীক্ষা নিৰীক্ষাত সহযোগ কৰিছে বা কণ্ডাক্ট কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপাংকৰ কুমাৰ গোস্বামী ডাঙৰীয়া, সহশিক্ষক মৃদুল হুছেইন আৰু ভাস্বতী কাকতি বাইদেৱে।